অবৈধভাৱে বেদখল কৰি ৰাস্তাসমূহ পাৰ্কিংসমূহত বেদখল কৰি আছে। তেওঁলোকে অতি শীঘ্ৰে আমাক ঠাইসমূহ পৰিষ্কাৰ কৰিবৰ কাৰণে সহায় কৰক। আপোনালোকৰ যোগেদি তেওঁলোকক অনুৰোধ জনাওক, ঢিংখন আমাৰ, তেওঁলোকো থাকিব লাগিব সুস্থভাৱে, সকলো থাকক। আপোনালোকে আমাক সহায় কৰক, তেতিয়াহে আমি এখন সুন্দৰ ঢিং গঠন কৰিব পাৰিম। আৰু লগতে ঢিং পৌৰসভালৈ যি আমাক কটু মন্তব্য আগবঢ়াই আছে, তেনে কটু মন্তব্য আগ নবঢ়াব। কাৰণ আমি এটা ভাল কাম কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হয়। যিহেতুকে আমি এটা একশ্যন প্লেন বনাই ৰাখিছোঁ, সেই একশ্যন প্লেনত সময় লাগিছে, কাৰণ তাত আমি অকলে একো কাম কৰিব নোৱাৰোঁ। বিভিন্ন মহলৰ পৰা আমি আদেশ উপদেশ ল'ব লাগিব। গতিকে সময় পলম হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত আমি সদায় চিৰঋণী হৈ থাকিম। কাৰণ সময়ৰ লগত খোজ খাবৰ কাৰণে যিসমূহ আহিলাৰ প্ৰয়োজন হয়, সেই আহিলাসমূহ ঢিং পৌৰসভাত খুবেই কম আছিল, আৰু তাত আমাৰ মেন পাৱাৰটো খুব কম আছিল। গতিকে এইকেইদিন আমি মেন পাৱাৰখিনি গঠন কৰি লৈ পেলাই আমি এটা সুদৃঢ়ভাৱে যি একশ্যন প্লেন বনাই ৰাখিছোঁ, সেই প্লেনটোত আপোনালোক সকলোৱে, আপোনালোক সংবাদকৰ্মীসকল, ঢিংবাসীৰ সাধাৰণ জনতাসকল সকলো আগবাঢ়ি আহক, সহায় সহযোগিতা সকলোৱে আগবঢ়াওক। আমাৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল টমটম ষ্টেণ্ডক লৈ। এই পূৰ্বৰ যি টমটমে ৰাইজক জ্বলা কলা খুৱাইছে, পুনৰ তেনেকুৱা হ'ব নেকি? তেনেকুৱা আমি এতিয়ালৈকে দেখাত হ'ব যেন নালাগে। কাৰণ যিসমূহ টমটম নীতি বহিৰ্ভূতভাৱে চলি আছিলে, ধৰক তেওঁলোকৰ লাইচেঞ্চ নাছিলে, তেওঁলোকৰ টমটমৰ যি সময়সীমা আছিলে, সেই সময়সীমাবিলাক উকলি গৈছিলে, তেনেবোৰ টমটমক আমি দিয়া নহ'ব। আমি ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ ঢিং পৌৰসভাত। তেওঁলোকে যোনে এতিয়ালৈকে পৌৰসভাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সকলোৱে অনতিপলমে কৰি লওক, নতুবা তেওঁলোকে ইয়াত চলাব নোৱাৰিব। কৰক, তেওঁলোকে ব্যৱসায় কৰি আৰম্ভ কৰিব বিচাৰিছে বা ক্ষুদ্ৰভাৱে তেওঁলোকে কিবা অকণ কৰি জীৱন নিৰ্বাহ কৰিব বিচাৰিছে, আমি তাত কেতিয়াও বাধা নিদিওঁ, কৰক। কিন্তু আমাৰ যিখিনি নীতি নিৰ্দেশনা আছে, সেই নীতি নিৰ্দেশনাৰ ভিতৰতে কাম কৰক। অবৈধভাৱে বেদখল কৰি ৰাস্তাসমূহ পাৰ্কিংসমূহত বেদখল কৰি আছে। তেওঁলোকে অতি শীঘ্ৰে আমাক ঠাইসমূহ পৰিষ্কাৰ কৰিবৰ কাৰণে সহায় কৰক। আপোনালোকৰ যোগেদি তেওঁলোকক অনুৰোধ জনাওক, ঢিংখন আমাৰ, তেওঁলোকো থাকিব লাগিব সুস্থভাৱে, সকলো থাকক। আপোনালোকে আমাক সহায় কৰক, তেতিয়াহে আমি এখন সুন্দৰ ঢিং গঠন কৰিব পাৰিম। আৰু লগতে ঢিং পৌৰসভালৈ যি আমাক কটু মন্তব্য আগবঢ়াই আছে, তেনে কটু মন্তব্য আগ নবঢ়াব। কাৰণ আমি এটা ভাল কাম কৰিবৰ কাৰণে সময়ৰ প্ৰয়োজন হয়। যিহেতুকে আমি এটা একশ্যন প্লেন বনাই ৰাখিছোঁ, সেই একশ্যন প্লেনত সময় লাগিছে, কাৰণ তাত আমি অকলে একো কাম কৰিব নোৱাৰোঁ। বিভিন্ন মহলৰ পৰা আমি আদেশ উপদেশ ল'ব লাগিব। গতিকে সময় পলম হোৱাৰ কাৰণে আপোনালোকৰ ওচৰত আমি সদায় চিৰঋণী হৈ থাকিম। কাৰণ সময়ৰ লগত খোজ খাবৰ কাৰণে যিসমূহ আহিলাৰ প্ৰয়োজন হয়, সেই আহিলাসমূহ ঢিং পৌৰসভাত খুবেই কম আছিল, আৰু তাত আমাৰ মেন পাৱাৰটো খুব কম আছিল। গতিকে এইকেইদিন আমি মেন পাৱাৰখিনি গঠন কৰি লৈ পেলাই আমি এটা সুদৃঢ়ভাৱে যি একশ্যন প্লেন বনাই ৰাখিছোঁ, সেই প্লেনটোত আপোনালোক সকলোৱে, আপোনালোক সংবাদকৰ্মীসকল, ঢিংবাসীৰ সাধাৰণ জনতাসকল সকলো আগবাঢ়ি আহক, সহায় সহযোগিতা সকলোৱে আগবঢ়াওক। আমাৰ ৰাইজৰ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল টমটম ষ্টেণ্ডক লৈ। এই পূৰ্বৰ যি টমটমে ৰাইজক জ্বলা কলা খুৱাইছে, পুনৰ তেনেকুৱা হ'ব নেকি? তেনেকুৱা আমি এতিয়ালৈকে দেখাত হ'ব যেন নালাগে। কাৰণ যিসমূহ টমটম নীতি বহিৰ্ভূতভাৱে চলি আছিলে, ধৰক তেওঁলোকৰ লাইচেঞ্চ নাছিলে, তেওঁলোকৰ টমটমৰ যি সময়সীমা আছিলে, সেই সময়সীমাবিলাক উকলি গৈছিলে, তেনেবোৰ টমটমক আমি দিয়া নহ'ব। আমি ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ ঢিং পৌৰসভাত। তেওঁলোকে যোনে এতিয়ালৈকে পৌৰসভাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, সকলোৱে অনতিপলমে কৰি লওক, নতুবা তেওঁলোকে ইয়াত চলাব নোৱাৰিব। কৰক, তেওঁলোকে ব্যৱসায় কৰি আৰম্ভ কৰিব বিচাৰিছে বা ক্ষুদ্ৰভাৱে তেওঁলোকে কিবা অকণ কৰি জীৱন নিৰ্বাহ কৰিব বিচাৰিছে, আমি তাত কেতিয়াও বাধা নিদিওঁ, কৰক। কিন্তু আমাৰ যিখিনি নীতি নিৰ্দেশনা আছে, সেই নীতি নিৰ্দেশনাৰ ভিতৰতে কাম কৰক।